নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল কেদাৰ চেত্ৰী ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি আকৌ দশমমান শ্ৰেণীৰ গণিতৰ আন এটা ভিডিঅ' লৈ তোমালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আজি আমি দশমমান শ্ৰেণীৰ গণিতৰ অনুশীলনী 3.3ৰ 1 নম্বৰৰ বাকী থকা সমস্যাকেইটা সমাধান কৰিবলৈ গৈ আছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি 1 লৈকে কৰিছিলোঁ। আজি আমি 4 নম্বৰৰ পৰা আৰম্ভ কৰোঁ। 4 নম্বৰটোৰ প্ৰথমটোত দিয়া আছে আমাৰ x/2 + 2y/3 = -1। ইয়াক আমি কি কৰোঁ, ৰৈখিকলৈ লসাগুলৈ ইয়াক সৰল কৰি লওঁ। ইয়াত 2 আছে, ইয়াত 3, 2 আৰু 3ৰ লসাগুটো হ'ল 6। 2ৰে 6 যাব আমাৰ 3 বাৰ, 3 আৰু x ইনটু কৰিলে হ'ল 3x প্লাছ 3ৰে 6 যাব 2 বাৰ, 2 আৰু 2y পূৰণ কৰিলে হ'ল আমাৰ 4y ইকুৱেল এফালে আছে -1। এতিয়া আমি কি কৰোঁ, বজ্ৰ পূৰণ কৰোঁ। ইয়াৰ তলত আছে আমাৰ 1 আৰু এইখিনি হ'ব 3x প্লাছ 4y ইকুৱেল এফালে 6 আৰু -1 ইনটু কৰিলে -6। এইটো হ'ব আমাৰ ইকুৱেশ্যন 1। ঠিক একেদৰে আমাৰ আকৌ আনটো দিয়া আছে আমাক। দ্বিতীয় সমীকৰণটো আছে আমাৰ x - y/3 ইকুৱেল 3। আগৰ নিচিনা আমি লসাগু লওঁ 3। ইয়াৰ তলত আছে আমাৰ 1। আমাৰ 1 আৰু 3ৰ লসাগুটো হ'ল 3। 1ৰে 3ক 3 বাৰ যাব, 3 ইনটু x হ'লে হ'ল আমাৰ 3x মাইনাছ 3ৰে 3ক 1 বাৰ যাব, 1 ইনটু y হ'লে আমাৰ y ইকুৱেল 3। আগৰ নিচিনা আমি বজ্ৰ পূৰণ কৰোঁ। ইয়াৰ তলত আছে 1 আৰু এইটো পূৰণ হ'ব 3x মাইনাছ y ইকুৱেল এফালে 3 3 গুণ 9 হৈ যাব। এইটো হ'ল আমাৰ ইকুৱেশ্যন 2। এতিয়া আমি চাব লাগে 1 আৰু 2ত সহগবিলাক মিলি আছে নে নাই। তো ইকুৱেশ্যন 1ত আমাৰ xৰ আগত আছে 3, 2টো আমাৰ xৰ আগত 3 আছে, গতিকে আমাৰ xৰটো মিলি আছে। তো আমি 1ৰ পৰা 2 বিয়োগ কৰি দিলে হ'ল। ইয়াৰ পৰা আমি কি কৰোঁ, 1 - 2 এমপ্লাইজ আমাৰ ওপৰত হ'ব 1 নম্বৰটো 3x প্লাছ 4y ইকুৱেল -6। 2 নম্বৰটো আছে আমাৰ 3x মাইনাছ y ইকুৱেল 9। আমি এইটোৰ পৰা এইটো যদি বিয়োগ কৰোঁ, আমাৰ এইটো মাইনাছ হৈ যাব, এইটো কেঞ্চেল যাব। তো মাইনাছটো আমাৰ প্লাছ হ'ব, ইয়াত এটা y প্লাছ, ওপৰত 4টা y প্লাছ হ'লে আমাৰ টোটেল হ'ল 5টা y। তো 9টো আমাৰ প্লাছ আছে, মাইনাছ হ'ব, 9 মাইনাছ ওপৰত আৰু 6 মাইনাছ হ'লে -15। তো ইয়াৰ পৰা আমাৰ y ইকুৱেল হ'ব -15। 5টো পূৰণ হৈ আছে, এইফালে আহিলে হৰণ। এতিয়া 5ৰে যদি 15 কাটি দিওঁ 3 বাৰ, গতিকে y ইকুৱেল হ'ল আমাৰ কিমান, -3। আমি ৱাইৰ ভেলুটো কি কৰিব লাগে, যিকোনো এটাত বহাই দিলে হ'ল। ইয়াৰ পৰা ধৰি লওঁ আমি 1 নম্বৰটোতে বহাই দিছোঁ। 1 নং সমীকৰণত আমি কি কৰোঁ, y ইকুৱেল -3 বহুৱালে 1 নং সমীকৰণটোত আমি কি কৰিম, y ইকুৱেল -3 বহাই দিম। তো 1 নং সমীকৰণটো আছিল আমাৰ 3x প্লাছ 4y ইকুৱেল -6। তো 1 নম্বৰ সমীকৰণটো আমাৰ আছিল, এইটো আমাৰ কি 3x প্লাছ 4y ইকুৱেল -6। ইয়াত আমি y ঠাইত কি বহাব লাগে, -3। তো এমপ্লাইজ আমাৰ 3x প্লাছ 4 ইনটু ৱাইৰ ভেলুটো আহিল আমাৰ কিমান, -3। ইকুৱেল আছে আমাৰ কিমান, -6। তো 3x এইটো আমাৰ প্লাছে মাইনাছে মাইনাছ হ'ব, 4 3 গুণ 12 ইকুৱেল -6। ইয়াৰ পৰা আমাৰ 3x ইকুৱেল হ'ল -6 মাইনাছ 12 এইফালে আহিল +12। ইয়াৰ পৰা আমাৰ 3x ইকুৱেল হ'ল 12, এইফালে -6। এতিয়া 12ৰ পৰা 6 গ'লে থাকিল আমাৰ 6। এমপ্লাইজ ইয়াৰ পৰা আমাৰ x ইকুৱেল হ'ব 6 ডিভাইডেড বাই 3। 3ৰে 6 কাটি দিওঁ 2 বাৰ, তাকে আমাৰ x ইকুৱেল হ'ল কিমান, 2। তাকে আমাৰ নিৰ্ণয় সমাধানটো আমি পাই গ'লোঁ, x ইকুৱেল কিমান, 2 আৰু y ইকুৱেল -3। ঠিক একেদৰে আমাৰ 2 নম্বৰ, তাৰপিছৰটো 5 নম্বৰটো যদি আমি চাওঁ, 5 নম্বৰটোত আছে আমাৰ 3y/2 মাইনাছ 5x/3 ইকুৱেল -2। এইটো আছে আমাৰ, ইয়াক আমি ইমপ্লাইজ কৰি লওঁ। আগৰ নিচিনা আমাৰ ইয়াৰ তলত 2 আছে, ইয়াৰ তলত 3, 2 আৰু 3ৰ লসাগুটো হ'ল 6। তো 2ৰে 6ক 3 বাৰ যাব, 3 3 গুণ 9 9y মাইনাছ 3ৰে 6 যাব 2 বাৰ, 2 5 গুণ 10 10x ইকুৱেল থাকিল আমাৰ -2। আগৰ নিচিনা আমি বজ্ৰ পূৰণ কৰোঁ। ইয়াৰ তলত 1 আছে, 1 আৰু এইখিনি হ'ব 9y মাইনাছ 10x ইকুৱেল এফালে 6 আৰু -2 হ'লে 6 2 গুণ
12 এইটো হল আমাৰ ইকুৱেশ্যন 1 তাকো দ্বিতীয়টো আমাক দিয়া আছে y/3 plus x/3 equal 13/16 त्यागर निचिना आमी लखागुलो यार तলত 3 আছে यार तलतो 3 लखागुটো হল 3 তে 3 रे 3 এক বার যাব 1 * y হলে y প্লাস 3 रे 3 এক বার যাব * x ইকুয়াল এফালে থাকে আছে আমাৰ 13/16 তে আমি বজ্ৰ পূৰণ কৰো তলত 16 আছে 16 ৰে এক হ'ব তে 16 * y হলে আমাৰ হল 16y প্লাস 16 * x হলে হল আমাৰ 16x ইকুয়াল ফলে 3 আৰু 13 পূৰণ কৰিলে হল 39 এইটো হল আমাৰ ইকুৱেশ্যন 2 তে আমি চাও 1 আৰু 2 ত খক বিলাক মিলি আছে নেকি 1 আৰু 2 যদি আমি চাও খক বিলাক মিলি আছে নে ইয়াত y আছে 9 ইয়াত y আছে 16 ইয়াত x আছে 10 ইয়াত x আছে 16 মিলা নাই গতিকে আমি পূৰণ কৰি মিলাই লওঁ আমাৰ ইকুৱেশ্যন 1 * 1ক পূৰণ কৰিম কিহেৰে 2 নম্বৰৰ খকৰে 16 ৰে আৰু আমি 2ক পূৰণ কৰিম 1 নম্বৰৰ খকৰে 1 নম্বৰৰ খক আছে কিমান 9 তে ইকুৱেশ্যন 1ক যদি 16 ৰে ইনটু কৰো এতিয়া আপোনাৰ 9 আছে 9ক 16 ৰে যদি ইনটু কৰো আমাৰ কিমান হ'ব 144 y minus 16 into 10 হলে আমাৰ হল 160 x তে ইকুয়াল তে আমাৰ 16 আৰু 12 ইনটু কৰিলে আমাৰ 16 দুগুণ 32 ৰ 2 হাতত থাকিল 3 16 গুণ 16 আৰু 3 হলে 19 minus 192 তে আমাৰ ইকুৱেশ্যন 2ক যদি 9 ৰে ইনটু কৰো ইয়াক যদি 9 ৰে ইনটু কৰো প্ৰথমটো 144 y তে প্লাস তে 9 আৰু 16 কৰিলে আকৌ 144 x ইকুয়াল তে 9 আৰু 39 ইনটু কৰো 9 9 গুণ 81 1 হাতত থাকিল আমাৰ 8 9 3 গুণ 27 27 আৰু 8 হলে 35 351 তে আমি কি কৰো এটোৰ পৰা এটো মাইনাস কৰি দিও মাইনাস কৰিলে এটো আমাৰ মাইনাস হ'ব এটো ক্যান্সেল যাব এটো প্লাস টু মাইনাস হ'ব তে আমাৰ দুটা যোগ কৰি দিলে হল 4 6 4 10 ৰ 0 হাতত 1 1 2 1 3 minus 304 x এটো প্লাস আছে এটো মাইনাস হৈ যাব তে দুটা যোগ কৰি দিলে হল 2 1 3 9 পাছে 14 ৰ 4 হাতত থাকিল 1 3 1 4 1 5 মাইনাস ইমান হ'ব তে এটো মাইনাস ক্যান্সেল যাব তাকে x ইকুয়াল আমি পালো কিমান 543 divided by 304 তিহঁতক যদি কটাকটি যায় আমি কটাকটি কৰিব লাগে তে যেহেতু ইয়াত আমাৰ কটাকটি না যায় এটোই থাকিব ঠিক আমি কি কৰো যিকোনো এটা এই ভ্যালুটো বহাই দিও 1 নম্বৰত বহালে হ'ব 2 নম্বৰত বহালে হ'ব ধৰিলো আমি 1 নম্বৰটোতে বহাই দিছো পৰা 1 নং সমীকৰণত আমি কি কৰিম x ইকুয়াল 543 divided by 304 বহুৱালে তে 1 নং সমীকৰণটোত আমি এই ভ্যালুটো বহাই দিও তে আমাৰ 1 নং সমীকৰণটো কি আছিল 9y minus 10x equal minus 12 implies 9y minus 10 into x or value হল আমাৰ কিমান 543 divided by 304 equal আছে আমাৰ minus 12 তো 2 ৰে কাটি দিয়ক 5 বাৰ 2 ৰে গৈ আছে ইয়াক 152 implies আমাৰ 9y minus তে 5 ৰে ইয়াক পূৰণ হৈ আছে পূৰণ কৰি দিও 5 3 গুণ 15 ৰ 5 হাতত 1 5 4 গুণ 20 1 21 তে 5 5 গুণ 25 26 27 তলত আছে আমাৰ 152 5 3 গুণ 15 5 4 গুণ 20 1 21 5 5 গুণ 25 27 ইকুয়াল আছে আমাৰ -12 ইয়াৰ পৰা আমাৰ 9y ইকুয়াল হ'ব -12 এটো আমাৰ মাইনাস আছে এফালে আহিলে প্লাস হৈ যাব তো 2715 divided by 152 এতিয়া আমি কি কৰো লখাগু লওঁ এফালে 9y ইকুয়াল এফালে যদি আমি লখাগু লওঁ ইয়াৰ তলত 1 আছে গতিকে লখাগুটো হ'ব 152 তে একেৰে ইয়াক 152 বাৰ যাব এতিয়া 152 আৰু 12 পূৰণ কৰিব লাগে তে 12 দুগুণ হল আমাৰ 24 5 12 60 60 আৰু 2 হলে 62 হাতত থাকিল 6 12 গুণ 12 আৰু 6 হলে 18 তে -1824 প্লাস তে এটোৰ ইয়াক যদি আমি হৰণ কৰো একবাৰ যাব এটো হল আমাৰ 2715 তে আমাৰ 2715 প্লাসত আছে এটো আছে আমাৰ মাইনাসত তে আমি কি কৰো এটোৰ পৰা এটো বিয়োগ কৰি দিব লাগে
তে বিয়োগ কৰিলে আমাৰ থাকিব কিমান এমপ্লাইজ কৰোঁ আমাৰ আগফালে আছে আমাৰ 9y ইকুৱেল এইফালে যদি আমাৰ বিয়োগ কৰিব লাগে কিমান 2715 এটোৰ পৰা বিয়োগ কৰিব লাগে কিমান 1824 5ৰ পৰা 4 গ'ল 1 তে 1ৰ পৰা 2 নাযায় 1 ধাৰ কৰোঁ 11ৰ পৰা 2 গ'ল 9 তে ইয়াত থাকিল আমাৰ 6 তে 6ৰ পৰা 8 নাযায় 1 ধাৰ কৰা 16ৰ পৰা 8 গ'লে 8 মানে থাকিল আমাৰ কিমান 891 ডিভাইডেড বাই আমাৰ কিমান আছে 152 তে এমপ্লাইজ এতিয়া y লগত 9 টো পূৰণ হৈ আছে এফালে ললে হৰণ হৈ যাব গতিকে y ইকুৱেল হল আমাৰ 891 ডিভাইডেড বাই 152 তে 9 টো পূৰণ হৈ আছিল এফালে আহিলে হৰণ তলত আহি যাব তাই 9 ৰে ইয়াক গৈ আছে যদি 9 ৰে ইয়াক কাটি দিও প্ৰথমে 89 আছে 9 9 গুণ 81 থাকিল আকৌ আমাৰ 8 কো আমাৰ 9 9 গুণ 81 ইয়াৰ পৰা এতিয়া আমাৰ y ইকুৱেল পালো কিমান 99 বাই 152 তাকে আমাৰ নিৰ্ণয় সমাধানটো হল x ইকুৱেল পালো আমি কিমান 543 ডিভাইডেড বাই 304 আৰু y ইকুৱেল পালো আমি 99 ডিভাইডেড বাই 152 নেক্সট তাৰ পিছত 6 নম্বৰটো দিয়া আছে আমাক x minus y equal 3 তো এটো আমাৰ সিধা সিধি আছে এটো আমাৰ ইকুৱেশ্যন 1 হ'ব তো আমাৰ আনটো দিয়া আছে আমাৰ কি x by 3 plus y by 2 equal 6 আগৰ নিচিনা আমি এটো ইমপ্লাইজ কৰি লও লখাগু লৈ লও 3 আৰু 2 লখাগুটো হল আমাৰ 6 3 ৰে 6 যাব 2 বাৰ তে 2 into x হলে 2x minus 2 ৰে 6 যাব 3 বাৰ 3 into y হলে 3y equal এফালে 6 আগৰ নিচিনা বজ্ৰ পূৰণ কৰি আদলত 1 আছে 1 আৰু এইখিনি হ'ব 2x minus 3y এফালে আমাৰ 6 6 গুণ 36 এইটো হল আমাৰ ইকুৱেশ্যন 2 এতিয়া আমি চাও মিলি আছে নেকি খহক তো 1 নম্বৰটোত x ৰ আগত কিমান আছে 1 ইয়াত x ৰ আগত আছে 2 তে মিলা নাই এটো y ৰ আগত আছে 1 ইয়াত y ৰ আগত আছে 3 তে মিলা নাই তে আমি কি কৰিম পূৰণ কৰি মিলাই লওঁ তে 1 into 1 নম্বৰটোক পূৰণ কৰিম আমি কিহৰে 2 ৰে আৰু আমি 2 নম্বৰটোক পূৰণ কৰিম 1 নম্বৰৰ খহগৰে মানে 1 ৰে তে 1 নম্বৰটোক যদি 2 ৰে কৰো 2 into x হ'ব 2x minus 2 into y হ'ব 2y equal এফালে 2 3 গুণ 6 2 নম্বৰটোক 1 ৰে কৰিলে এটোৱে হ'ব 2x minus 3y equal 36 তে আমি বিয়োগ কৰি দিও তে বিয়োগ কৰিলে আমাৰ এটো কেনসেল যাব এটো মাইনাস আছিল প্লাস হ'ব তে 3টা y প্লাসত 2টা y মাইনাসত মানে আমাৰ কি থাকি যাব এটা y প্লাসত থাকি যাব সরি এটো প্লাস আছিল এটো প্লাস হলে আমাৰ কি হ'ব মাইনাস তে 3টা মাইনাস ওপৰত 2টা মাইনাস হলে টোটাল আমাৰ 5টা মাইনাস হৈ যাব তেফালে 36 টো মাইনাস হ'ব 36 মাইনাস ওপৰত 6 প্লাস হলে আমাৰ কিমান হল মাইনাস 30 তো মাইনাস মাইনাস ক্যান্সেল যাব y equal হল আমাৰ 30 divided by 5 পাছৰে যদি আমি 30 কাটি দিও 6 বাৰ মানে এটাকে আমাৰ y equal পালো কিমান 6 তে ভ্যালুটো এটাত বহাই দিলে হল তাকে 1 নং সমীকৰণত আমি বহাই দিও 1 নং সমীকৰণত আমি কি কৰো y equal 6 বহুৱালে 1 নং যেটো সমীকৰণ আছে তাত আমি কি কৰো y equal 6 বহাই দিও যদি আমি 1 নং সমীকৰণটো কি আছিল আমাৰ x minus y equal 3 implies x minus y ঠাইত কিমান আহিব 6 equal 3 x equal হল আমাৰ কিমান 3 minus 6 এফালে যাব plus 6 তাকে x equal পালো আমি কিমান 9 আমাৰ নিৰ্ণয় সমাধানটো কি হ'ব x equal 9 আৰু y equal 6 আশা কৰো ভিডিওটো সকলোৱে ভাল বুজি পাইছা আৰু যদি ভিডিওটো চাই কিনে কিবা কৃতকাৰ্যক উপকাৰিতা হৈছে বা লাভ হৈছে তেনেহলে ভিডিওটো সকলোৰে আগত শেয়াৰ কৰি দিব ধন্যবাদ